ধনু ৰাশি শাওণ মাহৰ সম্পূৰ্ণ ৰাশিফল ভাল বেয়া সকলো আছে 18 জুলাইৰ পৰা 18 আগষ্ট। ধনু ৰাশিৰ জাতক জাতিকাসকল, শাওণ মাহত আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ যোগ দেখা গৈছে, কিন্তু এটা সৰু ভুলে এই শুভ সময় নষ্ট কৰিব পাৰে। ধন লাভ হ'ব নে অত্যধিক খৰচ বৃদ্ধি পাব? চাকৰি আৰু ব্যৱসায়ত নতুন সুযোগ আহিব নেকি? প্ৰেম, দাম্পত্য জীৱন, স্বাস্থ্য আৰু ভাগ্য কোন দিশত থাকিব সৰ্বাধিক লাভ? শেষলৈকে চাই থাকিব, কাৰণ এই ভিডিঅ'ৰ শেষত মই কম শাওণ মাহৰ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এনে এটা সহজ প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্য অধিক শক্তিশালী কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। শাওণ মাহত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰত মধ্যমীয়া কিন্তু ইতিবাচক ফল লাভৰ সম্ভাৱনা দেখা যায়। মাহৰ আৰম্ভণিতে কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে। ঘৰৰ প্ৰয়োজন, যান বাহনৰ মেৰামতি বা পৰিয়ালৰ কোনো দায়িত্বৰ বাবে টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। সেয়ে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো বুদ্ধিমানৰ কাম হ'ব। মাহৰ মাজভাগত ইনকামৰ নতুন উৎস মুকলি হ'ব পাৰে। ব্যৱসায় কৰা লোকসকলে নতুন গ্ৰাহক বা নতুন চুক্তিৰ সুযোগ লাভ কৰিব পাৰে। চাকৰিয়ালসকলৰ ক্ষেত্ৰত অতিৰিক্ত দায়িত্বৰ ফলত ভৱিষ্যতে ইনকাম বৃদ্ধিৰ পথ প্ৰশস্ত হ'ব পাৰে। যদি আপুনি বহুদিন ধৰি ধাৰ দিয়া ধন ঘূৰাই পোৱাৰ অপেক্ষাত আছে, তেন্তে এই সময়ত সেই ধন উভতাই অহাৰ সম্ভাৱনা আছে। কিন্তু নতুনকৈ ডাঙৰ ঋণ লোৱা বা চিন্তা নকৰাকৈ ইনভেষ্ট কৰাৰ আগতে ভালদৰে বিচাৰ বিবেচনা কৰক। ঘৰ, মাটি, সা সম্পত্তি সম্পৰ্কীয় বিষয়ত কিছুমান ভাল খবৰ লাভ কৰিব পাৰে। যিসকলে নতুন মাটি, ঘৰ, যান বাহন কিনিবলৈ ভাবিছে, তেওঁলোকে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত লোৱাটো উচিত। এই মাহত সঞ্চয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। সৰু সৰু সঞ্চয়েও ভৱিষ্যতে ডাঙৰ সহায় কৰিব। পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ মানি চলিলে আৰ্থিক সিদ্ধান্তত লাভ হ'ব পাৰে। মুঠতে শাওণ মাহত ধনু ৰাশিৰ বাবে ধন লাভৰ সুযোগ আছে, কিন্তু ধৈৰ্য, সঠিক পৰিকল্পনা আৰু খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলেহে সেই লাভ স্থায়ী হ'ব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। শাওণ মাহত ধনু ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম আৰু দাম্পত্য জীৱনত বহুতো ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। এই মাহত আপোনাৰ সম্পৰ্কত বিশ্বাস, বুজাবুজি আৰু আন্তৰিকতা বৃদ্ধি পাব পাৰে। কিন্তু খং, অহংকাৰ বা খৰধৰ সিদ্ধান্তই সম্পৰ্কত সৰু সুৰা ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। যিসকল অবিবাহিত, তেওঁলোকৰ বাবে এই সময়ত নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ বা পুৰণি বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু কেৱল আৱেগৰ বশৱৰ্তী হৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। প্ৰথমে মানুহজনক ভালদৰে জানিবলৈ চেষ্টা কৰক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই মাহত সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব। একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰিলে সম্পৰ্ক আৰু অধিক মজবুত হ'ব। সৰু সুৰা মতভেদ হ'লেও ধৈৰ্য আৰু মৰমেৰে কথা পাতিলে সকলো সমস্যা সহজে সমাধান হ'ব। বিবাহিত দম্পতীৰ বাবে শাওণ মাহ সাধাৰণতে শুভ। জীৱনসংগীৰ পৰা সহযোগিতা লাভ কৰিব পাৰে আৰু পৰিয়ালৰ সুখ শান্তি বৃদ্ধি পাব পাৰে। বহুদিন ধৰি চলি থকা ভুল বুজাবুজি বা মনোমালিন্য দূৰ কৰাৰ বাবে এই সময় যথেষ্ট অনুকূল। ইজনে সিজনৰ অনুভূতিক সন্মান কৰিলে দাম্পত্য জীৱন অধিক সুখময় হ'ব। কিন্তু এই মাহত তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। বাহিৰৰ লোকৰ মন্তব্য বা গুজবক কেন্দ্ৰ কৰি সংগীৰ ওপৰত সন্দেহ কৰিলে সম্পৰ্কত অশান্তি আহিব পাৰে। যিকোনো সমস্যাৰ সমাধান দুয়োজনে বহি খোলাখুলিকৈ আলোচনা কৰক। যিসকলৰ দূৰত্বৰ সম্পৰ্ক, লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপ আছে, তেওঁলোকে নিয়মিত যোগাযোগ ৰাখিবলৈ চেষ্টা কৰক। এটা সৰু মেছেজ, ফোন কল বা মৰম ভৰা কথাৰ সম্পৰ্কক শক্তিশালী কৰি ৰাখিব পাৰে। পৰিয়ালৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সমৰ্থন এই মাহত আপোনাৰ সম্পৰ্কৰ বাবে লাভজনক হ'ব পাৰে। বিশেষকৈ শাওণ মাহত ভগৱান শিৱ আৰু মা পাৰ্বতীৰ পূজা অৰ্চনা কৰিলে দাম্পত্য জীৱনত সুখ, শান্তি আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধি পোৱাৰ আধ্যাত্মিক বিশ্বাস প্ৰচলিত। মুঠতে ধনু ৰাশিৰ বাবে শাওণ মাহত প্ৰেম আৰু দাম্পত্য জীৱনৰ সম্ভাৱনা ভাল। ধৈৰ্য, বিশ্বাস, সৎ যোগাযোগ আৰু পাৰস্পৰিক সন্মান বজাই ৰাখিলে এই সময়ে সম্পৰ্ক অধিক গভীৰ আৰু মধুৰ হ'ব। এতিয়া হৈছে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে শাওণ মাহ কৰ্মক্ষেত্ৰত পৰিশ্ৰম আৰু নতুন সুযোগৰ মাহ হিচাপে দেখা যায়। এই সময়ত আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে, কিন্তু সেই দায়িত্বই ভৱিষ্যতে সুনাম আৰু উন্নতিৰ পথ মুকলি কৰিব। সেয়ে কোনো কামক সৰু বুলি অৱহেলা নকৰিব। চাকৰিয়ালসকলৰ বাবে এই মাহত ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। নতুন প্ৰজেক্ট, নতুন দায়িত্ব
বা পদোন্নতিৰ আলোচনা আৰম্ভ হ'ব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে মাহৰ মাজভাগৰ পৰা শেষ ভাগলৈকে সাক্ষাৎকাৰ দিয়া বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক, কাৰণ সৰু ভুল বুজাবুজিও ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিজৰ কাম সময়মতে সম্পূৰ্ণ কৰিলে আপোনাৰ বিশ্বাসযোগ্যতা আৰু সুনাম দুয়োটা বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ বাবে এই মাহটো আশাব্যঞ্জক। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিব পাৰে। বহুদিন ধৰি স্থগিত হৈ থকা কোনো ব্যৱসায়িক কাম পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনাও আছে। যদি আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে তেন্তে সকলো দিশ ভালদৰে পৰ্যালোচনা কৰি আগবাঢ়ক। অংশীদাৰিত্বৰ ব্যৱসায়ত স্বচ্ছতা আৰু বিশ্বাস বজাই ৰখাটো অতি প্ৰয়োজন। সকলো লেনদেন লিখিতভাৱে ৰাখক আৰু কোনো নথিপত্ৰ পঢ়ি নোচোৱাকৈ চহী নকৰিব। যিসকল ফ্ৰিলেন্সৰ, অনলাইন ব্যৱসায়ী বা সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত তেওঁলোকৰ বাবে এই সময়ত নতুন ক্লায়েণ্ট বা নতুন প্ৰকল্প লাভৰ সম্ভাৱনা যথেষ্ট ভাল। নিজৰ দক্ষতা উন্নত কৰিবলৈ নতুন কিবা শিকিলেও ভৱিষ্যতে ডাঙৰ লাভ হ'ব। এই মাহত এটা কথাত বিশেষ সাৱধান হওক, অতি আত্মবিশ্বাস বা খৰদৰ সিদ্ধান্তৰ বাবে ভাল সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। যিকোনো ডাঙৰ ব্যৱসায়িক বা চাকৰি সংক্ৰান্তীয় সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। মুঠতে শাওণ মাহ ধনুৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, সুনাম আৰু নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। ধৈৰ্য, নিয়মানুৱৰ্তিতা আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে এই মাহ আপোনাৰ কেৰিয়াৰৰ বাবে লাভজনক হ'ব পাৰে। তাৰ পিছত আহিছোঁ ভাগ্য। এই মাহত আপোনাৰ ভাগ্য কেনে থাকিব? শাওণ মাহত ধনুৰাশিৰ ব্যক্তিসকলৰ ভাগ্য লাহে লাহে শক্তিশালী হোৱাৰ সম্ভাৱনা দেখা যায়। মাহৰ আৰম্ভণিতে কিছুমান কামত বাধা বা পলম হ'ব পাৰে, কিন্তু হতাশ নহ'ব। ধৈৰ্য ধৰি চেষ্টা অব্যাহত ৰাখিলে মাহৰ মাজভাগৰ পৰা ভাগ্যৰ সহায় স্পষ্টভাৱে অনুভৱ কৰিব। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কাম সম্পূৰ্ণ হ'ব পাৰে। চাকৰি, ব্যৱসায়, ধন লাভ বা ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত অপ্ৰত্যাশিত লাভ, ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। শুভ সুযোগ আহিলে দধৰ-মধৰ অৱস্থা নকৰি বুদ্ধিমত্তাৰে সিদ্ধান্ত লওক। দূৰ ভ্ৰমণ, ধৰ্মীয় স্থান দৰ্শন বা নতুন মানুহৰ সৈতে পৰিচয়ে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। অভিজ্ঞ লোকৰ পৰামৰ্শ মানি চলিলে অধিক লাভ হ'ব। কিন্তু ভাগ্যৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম আৰু সৎ প্ৰচেষ্টাক অগ্ৰাধিকাৰ দিয়ক। এই মাহত পৰিশ্ৰম আৰু ভাগ্য একেলগে কাম কৰিলে আশা কৰাতকৈও ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বেছি। মুঠতে শাওণ মাহ ধনুৰাশিৰ ভাগ্য 10ৰ ভিতৰত 8.5 বুলি ক'ব পাৰি। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে বহু কাম সফলতাৰে সম্পন্ন হ'ব। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। শাওণ মাহত ধনুৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য সাধাৰণতে স্থিৰ থাকিব, কিন্তু নিজৰ দৈনন্দিন জীৱনশৈলীৰ ওপৰত বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন। অনিয়মিত খাদ্যৰ অভ্যাস, কম টোপনি আৰু অত্যধিক মানসিক চাপৰ ফলত ভাগৰুৱা, মূৰৰ বিষ, বদহজম বা গেছৰ দৰে সৰু সুৰা সমস্যা দেখা দিব পাৰে। সেয়ে সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু নিয়মীয়াকৈ ব্যায়াম বা খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক। যিসকলৰ আগৰে পৰা ডিঙি, কঁকাল, আঁঠু বা পিঠিৰ বিষ আছে তেওঁলোকে এই মাহত অধিক সাৱধান হোৱাটো উচিত। অত্যধিক শাৰীৰিক পৰিশ্ৰম নকৰিব আৰু প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ লওক। বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য কমকৈ খালে স্বাস্থ্য ভাল থাকিব। মানসিক স্বাস্থ্যৰ দিশটো এই মাহত গুৰুত্বপূৰ্ণ। কামৰ প্ৰেছাৰ, পাৰিবাৰিক দায়িত্বৰ বাবে মাজে মাজে উদ্বিগ্ন অনুভৱ হ'ব পাৰে। প্ৰতিদিনে নিজৰ সময় নিজৰ বাবে ৰাখক। ধ্যান, প্ৰাণায়াম বা ভগৱান শিৱৰ নাম স্মৰণে মন শান্ত ৰাখিবলৈ সহায় কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শাওণ মাহ যথেষ্ট ইতিবাচক। যিসকলে পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰ দিয়াৰ প্ৰস্তুতি লৈ আছে তেওঁলোকৰ একাগ্ৰতা আৰু আত্মবিশ্বাস বৃদ্ধি পাব। নিয়মিত অধ্যয়ন আৰু সময়ৰ সঠিক ব্যৱহাৰে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বেছি। উচ্চ শিক্ষা, অনলাইন পাঠ্যক্ৰম বা নতুন দক্ষতা শিকিবলৈ ই এক অনুকূল সময়। শিক্ষক বা জ্যেষ্ঠসকলৰ পৰামৰ্শ মানি চলিলে কঠিন বিষয় সহজ হ'ব। অৱশ্যে মোবাইল, ছ'চিয়েল মিডিয়া বা অপ্ৰয়োজনীয় মনোযোগ বিচলিত কৰাৰ বিষয়ৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। মুঠতে শাওণ মাহত ধনুৰাশিৰ স্বাস্থ্য আৰু শিক্ষা দুয়োটা ক্ষেত্ৰতে ভাল সম্ভাৱনাৰ সময়। নিয়ম শৃংখলা বজাই ৰাখি চলিলে শৰীৰ সুস্থ থাকিব আৰু শিক্ষাতো সন্তোষজনক সফলতা লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ শুভ সংখ্যা
শুভ ৰং আৰু শুভ প্ৰতিকাৰ। শুভ তাৰিখ শাওণ মাহৰ ধনুৰাশিৰ বাবে 21 জুলাই, 25 জুলাই, 29 জুলাই, 3 আগষ্ট, 8 আগষ্ট আৰু 12 আগষ্ট, লগতে 16 আগষ্ট বিশেষভাৱে শুভ বুলি গণ্য কৰিব পাৰি। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, ব্যৱসায়িক সাক্ষাৎকাৰ, চুক্তি, শুভ কাৰ্য সম্পন্ন কৰাৰ সম্ভাৱনা অধিক অনুকূল হ'ব পাৰে। শুভ সংখ্যা 3, 6 আৰু 9। এই মাহত আপোনাৰ বাবে অধিক শুভ সংখ্যা। এই সংখ্যাবোৰ গুৰু গ্ৰহৰ ইতিবাচক শক্তিৰ সৈতে সম্পৰ্কিত বুলি জ্যোতিষত ধৰা হয়। শুভ ৰং হালধীয়া, সোণালী আৰু আকাশী। এই মাহত আপোনাৰ বাবে শুভ হ'ব পাৰে। গুৰুত্বপূৰ্ণ কাম, সাক্ষাৎকাৰ বা শুভ অনুষ্ঠানত এই ৰঙৰ পোছাক বা কোনো সামগ্ৰী ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব। শুভ প্ৰতিকাৰ। শাওণ মাহৰ সোমবাৰে ভগৱান শিৱলিংগত পানী বা গাখীৰ নিবেদন কৰক। ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰিবলৈ চেষ্টা কৰক। বৃহস্পতিবাৰে হালধীয়া বস্তু, বুটৰ দালি বা হালধি দান কৰিলে শুভ ফল লাভ কৰাৰ বিশ্বাস আছে। গুৰু, শিক্ষক বা জ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক আৰু তেওঁলোকক সন্মান কৰক। মিছা কথা, অহংকাৰ আৰু অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। এই অভ্যাসে শুভ শক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে। মুঠতে শাওণ মাহ ধনুৰাশিৰ বাবে উন্নতি, নতুন সুযোগ আৰু আধ্যাত্মিক শক্তি বৃদ্ধি পোৱাৰ সম্ভাৱনাময় সময়। ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই এই মাহত অধিক সফল কৰি তুলিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল ধনুৰাশিৰ শাওণ মাহৰ সম্পূৰ্ণ ৰাশিফল 18 জুলাইৰ পৰা 18 আগষ্ট 2026। আশা কৰোঁ এই তথ্যসমূহে আপোনাক আগন্তুক দিনবোৰৰ বাবে সঠিকভাৱে প্ৰস্তুত হোৱাত সহায় কৰিব। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিব যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে পাব পাৰে। আপোনাৰ ৰাশি ধনু বুলি কমেণ্টত নিশ্চয় লিখক আৰু শাওণ মাহত আপুনি কি আশা কৰিছে সেয়াও জনাব। আপোনাৰ মতামত পঢ়িবলৈ মই আগ্ৰহেৰে অপেক্ষা কৰি থাকিম। ভগৱান শিৱৰ কৃপা সদায় আপোনাৰ ওপৰত আৰু আপোনাৰ পৰিয়ালৰ ওপৰত বৰ্ষিত হওক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। হৰ হৰ মহাদেৱ।